ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 20 তাৰিখ আৰু ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 3 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা ষষ্ঠী তিথি আৰু শুক্লা ষষ্ঠী তিথি থাকিব শুক্ৰবাৰে মধ্যৰাতি 3:03 পৰ্যন্ত। তাৰপিছত শুক্লা সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ আৰু ৰোহিণী নক্ষত্ৰ থাকিব আজি দুপৰীয়া 12:03 পৰ্যন্ত। তাৰপিছত মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:36 পৰা 8:56 পৰ্যন্ত, আকৌ 9:12 পৰা 10:13 পৰ্যন্ত, আকৌ 12:02 পৰা 3:01 পৰ্যন্ত, আকৌ 3:35 পৰা 4:29 পৰ্যন্ত, আকৌ 5:20 পৰা 6:13 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:16 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:36। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকসকলৰ বাবে আজি হঠাতে আপোনালোকৰ ভ্ৰমণ হ'ব পাৰে আৰু এই ভ্ৰমণে আপোনালোকক বহুত তথ্য আহৰণ কৰাটো আপোনাক সহায় কৰিব। পৰিয়ালৰ এজন সদস্যৰ সাফল্যৰ বাবে ঘৰত ভাল পৰিৱেশ থাকিব আৰু ঘৰত আপোনালোকে আনন্দ উল্লাসৰ পৰিৱেশো দেখা পাব। অৰ্থনৈতিক কাম কাজ উন্নত কৰাৰ বাবে আপোনালোকৰ প্ৰচেষ্টা সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশতো আপোনালোকে ভাল প্ৰতিফলন দেখা পাব। পৰিকল্পনা অনুসৰি যিকোনো কাম কৰিলে আপুনি আজি ভাল ফলাফল পাব আৰু ইয়াৰ ফলত আপোনালোকৰ কামবোৰো সুসংগঠিত হৈ পৰিব। আজি আপুনি অলপ সাৱধান হ'ব, কাৰণ অসাৱধানতা আৰু পলমৰ বাবে গুৰুত্বপূৰ্ণ কামবোৰ আপোনাৰ স্থবিৰ হৈ যাব পাৰে। গতিকে গুৰুত্বপূৰ্ণ কামবোৰত আপুনি অলপ আজি সতৰ্ক হোৱাটো ভাল হ'ব। ভাই ভনীৰ লগত সুদৃঢ় সম্পৰ্ক বজাই ৰাখক, তেওঁলোকৰ সহযোগিতাই আপোনাৰ কামত সহায় কৰিব। আজি আপোনাৰ আয়ৰ লগতে ব্যয়ৰ অতিৰিক্ততাই আপোনাক অশান্তিৰ সৃষ্টি কৰিব, কিন্তু ঋণ লোৱাৰ পৰিস্থিতিৰ পৰা সম্পূৰ্ণকৈ আঁতৰি থাকিব, অন্যথা আপোনাৰ আৰ্থিক অসুবিধা আৰু দেখা দিব পাৰে। ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ বিপণন আৰু জনসংযোগৰ পৰিসৰ বৃদ্ধি কৰিব লাগিব। ইয়াৰ ফলতহে আপুনি ব্যৱসায়ত উন্নতি দেখা পাব আৰু নতুন নতুন কৃতিত্ব লাভ কৰিবলৈ আপুনি আজি সক্ষম হ'ব। গতিকে নতুন নতুন যিবোৰ প্ৰযুক্তি আছে সেইবোৰত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ৰূপায়ণ কৰিবলৈ যত্ন কৰিব আৰু তৎক্ষণাত কামবোৰ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ভাল আচৰণ আৰু উদাৰ স্বভাৱে আপোনাৰ সহকৰ্মীৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত কৰিব। ইয়াৰ ফলত আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰভাৱো দেখা পাব। স্বামী স্ত্ৰীৰ মাজত সুখদায়ক আৰু সুখৰ সম্পৰ্ক থাকিব আৰু ইয়াৰ জৰিয়তে আপোনালোকে পৰিয়ালত কোনো ধৰণৰ দ্বিধাদ্বন্দ্বৰ যদি উদ্ভৱ হয় তেনেহ'লে আপোনালোকে সমস্যাবোৰ সমাধান কৰাটো সক্ষম হ'ব। আপোনাৰ প্ৰেমৰ সংগীয়ে আজি আপোনাৰ প্ৰতি সমৰ্থন আৰু সন্মানৰ অনুভৱ কৰাব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব। ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে আজি তেওঁলোকৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে নিয়মিতভাৱে নিজকে চিকিৎসা কৰাই থাকিব আৰু লগতে পৰীক্ষা নিৰীক্ষাবোৰ চলাই থাকিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু নিজৰ কাম কাজৰ আজি সংগঠিত কৰি ৰাখক আৰু লগতে উপযুক্ত জিৰণি ল'ব আৰু লগতে আপোনালোকে আজি ব্যায়াম আৰু যোগাসনতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ঘৰ আৰু বাহিৰত সমন্বয় বজাই ৰখাত আপুনি সফল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আজি দুয়োটা ক্ষেত্ৰতে ভাৰসাম্য বজাই থাকিব। সম্পত্তি বা ইচ্ছাৰ দৰে বিষয়বোৰ কাৰোবাৰ মধ্যস্থতাত সমাধান কৰিব পাৰিব আৰু ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে ইতিবাচক শক্তিৰো সঞ্চাৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলে যিকোনো বিষয়ৰ সন্দৰ্ভত চলি থকা সমস্যাৰ আজি সমাধান লাভ কৰিব। ব্যক্তিগত কামৰ লগতে পিতৃ মাতৃৰ অনুভৱ আৰু সন্মানৰ যত্ন লওক। তেওঁলোকৰ অনুভৱ যদি আপুনি আৰু তেওঁলোকক সন্মান কৰে তেনেহ'লে আপুনি আজি কিছু ভাল প্ৰতিফলনো দেখা পাব। তেওঁলোকৰ পৰা পোৱা পৰামৰ্শই আপোনাক আগুৱাই নিবলৈ সক্ষম কৰাব। আজি কিছুমান প্ৰতিদ্বন্দ্বীয়ে ঈৰ্ষাৰ বাবে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজৰ পৰিকল্পনা আৰু কাম কাজবোৰ আনৰ আগত প্ৰকাশ নকৰিব, অন্যথা সেইবোৰৰ ফলত আপুনি প্ৰতাৰিত হ'ব পাৰে। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি অধিক মনোনিৱেশ কৰাটো প্ৰয়োজনীয়তা থাকিব আৰু এনে কৰিলে আপোনালোকে আজি ভৱিষ্যতে আপোনাৰ লক্ষ্য নিৰ্ধাৰণতো সহায় পাব।
ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি দুপৰীয়াৰ পিছতহে আপোনাৰ ব্যৱসায়িক পৰিস্থিতি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰ দুপৰীয়াৰ পিছতে কৰিবলৈ যত্ন কৰিব। আৰু ৰিয়েল ষ্টেটত লাভজনক চুক্তিও সম্ভাৱনা আছে। গতিকে আজি ৰিয়েল ষ্টেটত জড়িত লোকসকলে আজি ভাল প্ৰতিফলন দেখাটো তেওঁলোকৰ বাবে সম্ভৱ হ'ব। অফিচৰ কাগজ পত্ৰত সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ এইবোৰ হেৰাই গ'লে আপোনাৰ আজি বিপদ হোৱাৰো সম্ভাৱনা থাকিব। গতিকে কামবোৰ কৰোঁতে অলপ সাৱধান হ'ব আৰু কাগজ পত্ৰবোৰ আপোনালোকে সুৰক্ষিত স্থানত ৰখাৰ যত্ন কৰিব। বিবাহিত জীৱনত ইজনে সিজনৰ অনুভৱক সন্মান কৰক। হঠাতে আপোনালোকৰ আজি পৰিয়ালত কিছু বিদ্ৰোহ হোৱাৰো সম্ভাৱনা থাকিব। গতিকে সকলোৰে সৈতে একেলগে চলিবলৈ যত্ন কৰক আৰু কিবা অসুবিধাৰ সৃষ্টি হ'লে আপোনালোকে পৰিয়ালৰ সকলো সদস্যই একেলগে আলোচনা কৰি সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত এক সুখদায়ক পৰিৱেশৰো সৃষ্টি হ'ব। আজি হঠাতে পুৰণি বন্ধু এজনক লগ পাই আপুনি আজি কিছু মনৰ ভাৱ প্ৰকাশ কৰাটো সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মানসিক শান্তিও লাভ কৰাত সহায় পাব। সন্তান জন্ম দিব বিচৰা লোকসকলে আজি কিছু আশা দেখিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি অসাৱধান নহ'ব, অন্যথা আপুনি অসুস্থ হৈ পৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ জ্ঞান আৰু সামৰ্থ্যৰে এটা ডাঙৰ সমস্যা সমাধান কৰিবলৈ আপুনি আজি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি ইতিবাচক অনুভৱ কৰিব আৰু নিজৰ ভিতৰতে আচৰিত ধৰণৰ আত্মবিশ্বাসো আপোনাৰ থাকিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত ব্যস্ত থাকিব যুৱক যুৱতীসকলে আৰু আপোনালোকে কিছু ভাল খবৰ শুনিবলৈও আজি লাভ কৰিব। আপুনি তীৰ্থস্থান পৰিদৰ্শন কৰাৰ পৰিকল্পনা কৰক। ইয়াৰ ফলত আপোনাৰ বহুখিনি মানসিক শান্তি ঘূৰি আহিব। বন্ধু বান্ধৱীৰ সৈতে আজি আপুনি অবাবত সময় নষ্ট কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে আপোনাৰ কামবোৰত আপুনি বেছিকৈ গুৰুত্ব দিয়ক আৰু এলাহৰ বাবে কোনো কাম আজি পিছুৱাই দিবলৈ চেষ্টা নকৰিব, অন্যথা কামবোৰ আবদ্ধ হৈ পৰিব পাৰে। আজি আপোনাৰ কিছুমান মানুহে ঈৰ্ষাৰ বাবে আপোনাৰ পিঠিৰ পিছফালে ক্ষতি কৰাৰ পৰিকল্পনা কৰিব পাৰে। গতিকে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতিও আপুনি সতৰ্ক হ'ব। ব্যৱসায়ত লোৱা সিদ্ধান্তবোৰত আৰম্ভণিতে সমস্যা আৰু অসুবিধা হ'ব পাৰে, যাৰ বাবে আশা কৰা লাভ আপোনাৰ বাবে আজি সম্ভৱ নহ'ব পাৰে, কিন্তু চেষ্টা অব্যাহত ৰাখিব আৰু দীৰ্ঘদিন ধৰি চেষ্টা কৰা যিবোৰ কাম আছিলে সেইবোৰ সম্পূৰ্ণৰ ইচ্ছা হয়তো আজি পূৰণো হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি ভাল প্ৰতিফলন দেখা পাব। নিয়োজিত লোকসকলে পদোন্নতি পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিক শান্তি লাভ কৰিব। বৈবাহিক সম্পৰ্কত চলি থকা মতানৈক্যবোৰ পাৰস্পৰিক সহমতৰ দ্বাৰা সমাধান কৰিবলৈ চেষ্টা কৰক, নহ'লে ঘৰৰ ব্যৱস্থাত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব। গতিকে সময় থাকোঁতে আপোনালোকে এই ক্ষেত্ৰত সতৰ্ক হৈ যাওক। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। ডিঙিৰ সংক্ৰমণ আৰু কাহ চৰ্দি আদিৰ অৱস্থা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ আয়ুৰ্বেদিক বস্তু বেছিকৈ সেৱন কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণিতে গুৰুত্বপূৰ্ণ কামবোৰৰ তালিকা এখন বনাই আপুনি আপোনাৰ কামবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে সংশোধিত কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ কামবোৰ অতি সোনকালেও সম্পন্ন হ'ব। আদালতৰ সম্পৰ্কীয় সিদ্ধান্ত আপোনাৰ পক্ষত হ'ব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে সকাহো অনুভৱ কৰিব। আপুনি হয়তো আজি কোনো আত্মীয়ৰ পৰা ভাল খবৰ লাভ কৰিব। ইয়ে আপোনাক ইতিবাচক শক্তি প্ৰদান কৰিব। যদি আপুনি যিকোনো ধৰণৰ লেনদেন কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে সাৱধান হওক, ডাঙৰ বিপদত পৰিব পাৰে। গতিকে লেনদেনৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। যদি কোনো চৰকাৰী বিষয়ে আবদ্ধ হৈ থাকে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু তেওঁলোকৰ পৰামৰ্শ ক্ৰমে আপুনি আগবাঢ়ি যাবলৈ যত্ন কৰিব। সামাজিক সংযোগৰ লগতে পৰিয়ালৰ কাম কাজতো অৰিহণা যোগাই আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সমাজতো আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। ব্যৱসায়ত আজি প্ৰত্যাহ্বান আহিব, কিন্তু আপুনি আপোনাৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা সেইবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত পুনৰবাৰ উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু আপুনি উপযুক্ত অৰ্ডাৰো লাভ কৰিব, যাৰ ফলস্বৰূপে আপুনি এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। বিপণন সম্পৰ্কীয় কামত আজি লেনদেনত অতি সাৱধান হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ বিপণন ক্ষেত্ৰত কিছু ক্ষতিও হোৱাৰ সম্ভাৱনা থাকিব। আপোনাৰ পৰিয়ালৰ ব্যৱস্থাত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিব নিদিব, অন্যথা ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হৈ পৰিব আৰু পৰিয়ালৰ সদস্যৰ মাজত থকা পাৰস্পৰিক সম্প্ৰীতিয়ে ঘৰত সুশৃংখলা বজাই ৰখাত আপোনাক সহায় কৰিব। গতিকে পৰিয়ালৰ সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। বৰ্তমান পৰিৱৰ্তিত বতৰৰ প্ৰভাৱৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে
এই ক্ষেত্ৰত আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে আপুনি প্ৰাণায়াম আৰু যোগাসন কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ ব্যৱসায়িক পদ্ধতিয়ে আপোনাক প্ৰতিটো পৰিস্থিতিত সমন্বয় বজাই ৰখাত আপোনাক সহায় কৰিব আৰু ইয়ে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও আনিব। চৰকাৰ বা আদালত সম্পৰ্কীয় কোনো বিষয়ত যদি আবদ্ধ হৈ থাকে তেনেহ'লে তাত সফলতা পোৱাৰ আজি সম্ভাৱনা আছে। মাক দেউতাকৰ আশীৰ্বাদত আপুনি আজি উপহাৰো পাব পাৰে আৰু তেওঁলোকৰ পৰামৰ্শৰ মতে আপুনি যদি আগবাঢ়ি যায় তেনেহ'লে সুফলো লাভ কৰিব। আপোনাৰ সন্তানক আজি পথ প্ৰদৰ্শন কৰক। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু তেওঁলোকে ভাল বেয়া দুয়োটাৰে ক্ষেত্ৰতে সতৰ্কও হ'ব পাৰিব। পাৰিবাৰিক বিষয়ত অগ্ৰাধিকাৰ দিয়ক। হঠাতে ঘৰত আলহী আহি পোৱাৰ ফলত ঘৰত কিছু অসংগতিও হ'ব পাৰে। গতিকে আজি আপুনি পৰিয়ালত অলপ গুৰুত্ব সহকাৰে দিবলৈ যত্ন কৰিব আৰু কোনো যদি পৰামৰ্শ লাগে তেনেহ'লে সেইবোৰো দিবলৈ যত্ন কৰিব। আৰু লগতে দায়িত্বৰ মানসিক চাপে আপোনাক আজি ভাগৰুৱা কৰি তুলিব পাৰে। গতিকে আজি আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ হ'লে নিসংগতাত কিছু সময় কটাবলৈও যত্ন কৰিব। কৰ্মক্ষেত্ৰত উৎপাদনৰ মানদণ্ডৰ প্ৰতি অধিক গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকৰ বজাৰত ভাল খ্যাতিৰ সৃষ্টিও হ'ব আৰু নতুন অৰ্ডাৰ পোৱাৰো সম্ভাৱনা থাকিব। নিয়োজিত লোকে কাগজৰ কাম কৰি থাকোঁতে অসাৱধানতা অৱলম্বন কৰাটো উচিত নহ'ব, কাৰণ তেওঁলোকৰ কাগজ পত্ৰত যদি কিবা ভুল হয় তেনেহ'লে বৃহৎ লোকচানৰো সন্মুখীন হোৱাৰ সম্ভাৱনা থাকিব। লক্ষ্যত উপনীত হ'বলৈ আজি নিয়োজিত লোকসকলে বহু কষ্টৰ প্ৰয়োজনীয় হ'ব। গতিকে আপোনাৰ সহকৰ্মীৰ পৰা সহায় ল'লে আপুনি অতি সোনকালে আপুনি কামবোৰত সফলতা লাভ কৰিব। বৈবাহিক সম্পৰ্কত কোনো ব্যক্তিগত বিষয়ক লৈ কিছু ক্ষোভ থাকিব পাৰে। গতিকে শান্তভাৱে সমাধান বিচাৰিবলৈ যত্ন কৰক আৰু আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল কৰি ৰাখিবলৈ আপুনি আজি আগবাঢ়ি যাওক। বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনক আজি লগ পোৱাৰ সুযোগ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল হৈ উঠিব। অত্যাধিক ব্যস্ততাৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ অনুভৱ কৰিব। গতিকে নিয়মিতভাৱে ধ্যান আৰু যোগাসন কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কঠোৰ পৰিশ্ৰমেৰে আপুনি কঠিন লক্ষ্যত উপনীত হোৱাটো আপুনি আজি সক্ষম হ'ব। কেৱল আপুনি আজি কাকো বিশ্বাস নকৰিব আৰু নিজৰ কামত মন দি চলিব। আত্মনিৰীক্ষণৰ দ্বাৰা আজি আপুনি মানসিক আৰু আধ্যাত্মিক সুখ আৰু শান্তি অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপুনি আজি যিকোনো কামতে সফলতা অৰ্জন কৰিব পাৰিব। শিশুসকলে পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰ হৈ থাকিলে তেওঁলোকে ভাল প্ৰতিফলন দেখা পাব। আজি আপুনি সাৱধান হ'ব লাগিব যাতে ঘৰৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ ৰাজহুৱা হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ঘৰুৱা ব্যৱস্থাটো নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্কে চলিব। যিকোনো ধৰণৰ আজি ধাৰ লোৱাটোৱে আপোনাক আজি বিপদত পেলাব পাৰে। গতিকে ঋণ লোৱাৰ আগতে আপুনি পুনৰবাৰ ভাবি চাব আৰু অপ্ৰয়োজনীয় কথাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ পৰা বিচলিত হ'ব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকে অলপ সাৱধান হ'ব লাগিব। ব্যৱসায়ত আজি বহুত কাম হ'ব, কিন্তু কৰ্মচাৰীৰ মাজত ভাৰসাম্য ৰক্ষা কৰিলে আপোনাৰ কামো সময়মতে সম্পূৰ্ণ হ'ব। গতিকে আজি কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ভিত্তিত আপুনি আজি বজাৰত কিছু নতুন কৃতিত্ব আৰু অৰ্ডাৰ লাভ কৰিব। গতিকে যোগাযোগ অব্যাহত ৰাখক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ত আৰ্থিক উন্নতিও দেখিবলৈ সক্ষম হ'ব। কৰ্মসংস্থাপন থকা লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে তেওঁলোকে সমস্যাৰ প্ৰতি অলপ গুৰুত্ব দিব লাগিব। আপোনাৰ পত্নীৰ পৰামৰ্শ আৰু সহায় আপোনাৰ বাবে উপকাৰী হ'ব আৰু আপুনি বহু ক্ষেত্ৰত তেওঁলোকৰ পৰা পৰামৰ্শ লাভ কৰি আপোনাৰ সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হোৱাৰ ফলত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতাও দেখা পাব। মানসিক চাপৰ উদ্বেগে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে অসাৰ কাম কাজত গুৰুত্ব নিদি যোগ আৰু ধ্যান কৰাৰ যত্ন কৰক। এনে কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ কৰ্ম আৰু ভাগ্য দুয়োটাই আপোনাৰ সম্পূৰ্ণৰূপে সমৰ্থন কৰি আছে। গতিকে দিনটোৰ আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰক, যাৰ ফলত আপুনি আজি গোটেই দিনটো ভালদৰে কটাবলৈ সক্ষম হ'ব। আপোনালোকে কৰা কঠোৰ পৰিশ্ৰম আজি অথলে নাযাব। আজি আপুনি যি কামতে আপুনি কঠোৰ পৰিশ্ৰম কৰিব সেইবোৰতে সফলতা নিশ্চয়কৈ লাভ কৰিব আৰু আজি আপুনি হয়তো কিছু পেণ্ডিং টকা লাভ কৰিব। গতিকে চেষ্টা কৰি যাব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখিবলৈ সক্ষম হ'ব। টকাৰ বিষয়ত আজি অলপ অসাৱধানতাই আপোনাৰ লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে হিচাপ নিকাচ কৰোঁতে অলপ সাৱধান হ'ব
আৰু অপ্ৰীতিকৰ খবৰ বা তথ্য লাভ কৰাৰ বাবে আজি দুপৰীয়াৰ পিছত ঘৰত বিষাদৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে গতিকে ঘৰতো আজি অলপ বেছি সময় দিয়ক আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে সমভাগী হ'বলৈ যত্ন কৰক ইয়ে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি তুলিব কোনো কাৰণ নোহোৱাকৈ আজি খং উঠাৰ পৰা বিৰত থাকিব নহলে আপোনাৰ মানসিক চাপ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে ব্যৱসায়ত মন্দাৱস্থা থাকিব বৰ্তমান গ্ৰহৰ অৱস্থান নতুন কাম আৰম্ভ কৰাৰ বাবে অনুকূল নহয় গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত যি কামতে আছে বা যি কাৰ্যকলাপ বজাই ৰাখিছে সেইবোৰতে গুৰুত্ব দিব আৰু বৰ্তমান যি ঘটি আছে তাৰ ওপৰত আপোনাৰ মনোযোগ ৰাখক ইয়াৰ এনেকৈ আগবাঢ়ি গ'লে আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভাল উন্নতি দেখা পাব অংশীদাৰিত্বৰ সৈতে জড়িত ব্যৱসায়সমূহ আজি লাভজনক পৰিস্থিতিত থাকিব অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আপুনি অংশীদাৰী ব্যৱসায়ত যদি স্বচ্ছতা বজাই ৰাখে তেনেহ'লে আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা পাব চৰকাৰী কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত নিয়োজিত লোকসকলে সকাহ অনুভৱ কৰিব স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰৰ পৰিৱেশো আজি ধৰি ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কত আজি আপোনালোক ভাগ্যৱান হ'ব আৰু প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে কিছু ভাল মুহূৰ্ত কটাবলৈ সক্ষম হ'ব স্বাস্থ্য আজি ভালে দেখা যায় নিশ্চিতভাৱে ৰক্তচাপ ৰোগীয়ে পৰীক্ষা নিৰীক্ষাবোৰ নিয়মীয়াকৈ কৰাই থাকিলে তেওঁলোকে সুস্থ অনুভৱ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3 এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা বাকী থকা কাম সহজে আৰু আপোনাৰ লগত খাপ খোৱাকৈ সমাধান হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ কামবোৰত আজি নতুনত্ব দেখা পাব কাপোৰ গহনা আদি কিনাৰ পৰিকল্পনা আজি থাকিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তিও লাভ কৰিব যিকোনো ব্যক্তিলে আপোনাৰ পৰামৰ্শক সমাজৰ কাম-কাজত বিশেষ সন্মান দিয়া হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সমাজত জনসংযোগো দেখা যাব শিশুৰ লগত জড়িত কিছু আজি সমস্যা হ'ব পাৰে গতিকে তেওঁলোকৰ সমস্যা সমাধানত আপুনি আজি গুৰুত্ব দিয়ক তেতিয়াহে তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু কিছুমান আত্মীয় আজি আপোনাৰ পিঠিৰ পিছফালে আপোনাৰ বিষয়ে উৰা বাতৰি বিয়পাব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত আপুনি গুৰুত্ব নিদি আগবাঢ়ি যাব আৰু খং নিয়ন্ত্ৰণ কৰি শান্তভাৱে কাম কৰি যাব পৰিস্থিতি আপোনাৰ পক্ষত থাকিব ব্যৱসায়িক কাম-কাজৰ বাবে গ্ৰহৰ অৱস্থা বৰ অনুকূল নহয় গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব আৰু বিত্ত সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ পিছুৱাই ৰাখিব কৰ্মচাৰীক আজি বিশ্বাস নকৰিব আৰু সকলো কাম-কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব কাৰণ তেওঁলোকৰ ভুলৰ বাবে আপোনাৰ ক্ষতি হ'ব পাৰে আৰু অভিজ্ঞ ব্যক্তিৰ পৰা যদি আপুনি দিশা পৰামৰ্শ লয় তেনেহ'লে আপোনাৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব আজি আপুনি বাহন চলাওঁতে অলপ সাৱধান হ'ব কাৰণ আজি আঘাত পোৱাৰো সম্ভাৱনা থাকিব আপোনাৰ পত্নীৰ স্বাস্থ্যৰ প্ৰতি আজি আপোনাৰ চিন্তা থাকিব গতিকে তেওঁলোকৰ সম্পূৰ্ণ যত্ন লওক আৰু পৰিয়ালৰ ক্ষেত্ৰতো আপুনি অলপ সমানে গুৰুত্ব দিব লাগিব এনে কৰিলে আপোনাৰ পৰিয়ালত আজি ইতিবাচকতা দেখা পাব প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কতো ঘনিষ্ঠতা দেখা পাব পিঠি আৰু ডিঙিৰ বিষে আজি আপোনাক আমনি কৰিব পাৰে গতিকে এই ক্ষেত্ৰত আপুনি যোগাসন আৰু ব্যায়ামৰ বাবে কিছু সময় উলিয়াই লওক এনে কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9 এতিয়া ধনুৰাশি জাতকৰ আজি কিছু ইতিবাচক চিন্তাই নতুন দিশ দিব আৰু সৃষ্টিশীল কামত আপুনি সময় কটালে আপোনাক আজি শক্তিশালীও দেখা যাব বেছিভাগ কামে কোনো বাধা নোহোৱাকৈ আজি সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি আজি দিনটো সুখেৰে পাৰ কৰিব পাৰিব আজি আপুনি কঠোৰ পৰিশ্ৰমৰ সুফলো লাভ কৰিব যুৱক যুৱতীসকলে নিজৰ প্ৰকল্পত উপযুক্ত সফলতা লাভ কৰাৰ পিছত তেওঁলোকে সুখী অনুভৱ কৰিব আইনী বিষয় উলংঘা কৰিলে আজি আপোনাৰ বিপদ হ'ব পাৰে গতিকে আইনী ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব আৰু বাহন চলাওঁতে কোনো ধৰণৰ নিয়ম শৃংখলা উলংঘা নকৰিব পৰিয়ালত পাৰস্পৰিক সমন্বয়ৰ অভাৱত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যাৰ ফলত সকলোৰে কৰ্মক্ষমতাত প্ৰভাৱ পৰিব গতিকে আপুনি আজি পৰিয়ালৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আৰ্থিক সমস্যা আৰু অসুবিধাৰ সন্মুখীন হ'লে চিন্তিত হোৱাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰিবলৈ যত্ন কৰক ইয়াৰ ফলত আপোনালোকে অতি সোনকালে আপোনাৰ সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব ব্যৱসায় সম্পৰ্কীয় সিদ্ধান্ত নিজে ল'বলৈ চেষ্টা কৰক আনক বিশ্বাস কৰাটো আপোনাৰ বাবে আজি ক্ষতি হ'ব পাৰে আৰু কামৰ লগত জড়িত সহকৰ্মীৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে গতিকে আপুনি আজি কৰ্মক্ষেত্ৰত কিছু শান্ত হৈ থাকিবলৈ যত্ন কৰিব আৰু কোনো ধৰণৰ বাদ-বিবাদত জড়িত হৈ নপৰিব কৰ্মক্ষেত্ৰত ধনৰ বিষয়ৰ সন্দৰ্ভত কোনো ধৰণৰ আপোচ নকৰিব নহ'লে আপোনালোকৰ আজি কিছু নেতিবাচক প্ৰভাৱো দেখা পাব চৰকাৰী বিষয়ত অসাৱধান হোৱাটো নিয়োজিত লোকসকলৰ বাবে উপযুক্ত নহ'ব কাৰণ তেওঁলোকৰ অসাৱধানতাৰ ফলত তেওঁলোকৰ কৰ্মপদ্ধতিত কিছু বেয়া প্ৰভাৱ পৰিব পাৰে বিবাহিত জীৱনত আৱেগিক মধুৰতা থাকিব আৰু দায়িত্ব সঠিকভাৱে আপোনালোকে পালন কৰিব পাৰিব
ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি ইতিবাচক পৰিৱৰ্তনো দেখা পাব। অতিৰিক্ত বৈবাহিক প্ৰেমৰ পৰা আজি দূৰত্ব বজাই ৰাখক, নহ'লে আপোনাৰ পৰিয়ালত কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। স্বাস্থ্য সম্পৰ্কীয় সমস্যা আজি বৃদ্ধি হ'ব পাৰে, গতিকে নিয়মীয়া চিকিৎসা নিৰীক্ষা কৰি থাকিব আৰু চিকিৎসকৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতকৰ আজিৰ দিনটো বৰ ব্যস্ততাপূৰ্ণ হ'ব। আপুনি দৃঢ় মনোবলেৰে সকলো কাম কাজৰ আয়োজন কৰিব পাৰিব আৰু এজন বিশেষ ব্যক্তিৰ প্ৰভাৱত আপোনাৰ চিন্তাধাৰাটো ইতিবাচক পৰিৱৰ্তন আহিব, যাৰ ফলস্বৰূপে আজি আপুনি মানসিকভাৱেও সকাহ অনুভৱ কৰিব। ঘৰৰ যত্ন লোৱাত আপোনাৰ আজি অৰিহণা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ভাল হৈ পৰিব। বাজেটতকৈ বেছি খৰচ কৰিলে আজি আপুনি চিন্তিত হ'ব পাৰে, গতিকে সাৱধান হওক আৰু আনৰ পৰামৰ্শক সন্দেহ কৰাৰ পৰিৱৰ্তে প্ৰথমে বুজিবলৈ চেষ্টা কৰক। আৰু অপ্ৰয়োজনীয় সন্দেহে আপোনাৰ সম্পৰ্কত আজি বিসংগতিৰ সৃষ্টি কৰিবও পাৰে। গতিকে যদি আপুনি আজি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ নচলে, তেনেহ'লে আপোনালোকৰ বাদ বিবাদ হোৱাটো নিশ্চিত হ'ব। যদি আপুনি যাত্ৰা কৰি আছে, তেনেহ'লে আপোনাৰ স্বাস্থ্য আৰু সামগ্ৰীৰ যত্ন লওক, কাৰণ আজি আপোনাৰ স্বাস্থ্য কিছু বেয়া হ'ব পাৰে বা আপোনাৰ সামগ্ৰীৰ হেৰুৱাই যোৱাৰ সম্ভাৱনা অধিক। ব্যৱসায়ত আজি খুচুৰা কামতকৈ পাইকাৰী কামত বেছি গুৰুত্ব দিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ ভাল প্ৰতিফলন দেখা পাব। অচিনাকি মানুহক বিশ্বাস কৰাটো আপোনাৰ বাবে ভাল নহ'ব, কোনো প্ৰবঞ্চনাৰ সম্ভাৱনাও থাকিব। ৰিয়েল ষ্টেটৰ সৈতে জড়িত ব্যৱসায়ত বিশেষ চুক্তি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত তেওঁলোকৰ আজি ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। চৰকাৰী কাম কাজ সংঘটিত হৈ থাকিব আৰু ইয়াৰ ফলত নিয়োজিত লোকসকলে কিছু সকাহো অনুভৱ কৰিব। পৰিয়ালত উপযুক্ত সম্প্ৰীতি আৰু প্ৰেম থাকিব। প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকে কৰিবলৈ গ'লে আজি সম্পৰ্কত কিছু ভাল প্ৰতিফলন দেখা পাব। মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাৰ পৰা নিজকে ৰক্ষা কৰক। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য আৰু কৰ্মক্ষমতাৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। গতিকে সুস্থ হৈ থাকিবলৈ আপোনালোকে ব্যায়াম আৰু যোগাসন কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতকসকলে আজি ব্যৱহাৰিক পন্থা ৰাখক। আৱেগেৰে কঢ়িয়াই নিয়াৰ পৰিৱৰ্তে বুদ্ধিমত্তা আৰু বিবেচনাৰে কাম কৰিলে পৰিস্থিতি আপোনাৰ পক্ষত ঘূৰি আহিব আৰু আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাটো আজি আপোনালোকৰ সম্ভাৱনা আছে। গতিকে ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখা পাব। কেৰিয়াৰৰ লগত জড়িত চিন্তাৰ সমাধান লাভ কৰাৰ ফলত আজি যুৱক যুৱতীসকলে কিছু সকাহো অনুভৱ কৰিব। ৰাজহুৱা স্থানত যিকোনো বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতে চিন্তা ভাৱনা কৰি ল'ব, কাৰণ যদি আপুনি ভবা নিচিন্তাকৈ কিবা কথা কয়, তেনেহ'লে আপোনালোকৰ আজি বেয়া প্ৰভাৱ পৰিব পাৰে আৰু খৰখেদ আৰু খঙে পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে। গতিকে স্বভাৱত শান্ত হৈ থাকিবলৈ যত্ন কৰিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক আৰু বাজেটৰ যত্ন লওক, অন্যথা আৰ্থিক সমস্যাটো জড়িত হ'ব পাৰে। ব্যৱসায়ত আজি আয়ৰ পৰিস্থিতি স্বাভাৱিক হৈ থাকিব। গতিকে আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত ক্ষীপ্ৰ সফলতা লাভৰ আশা নকৰিব, অন্যথা ভুল পথ বাছি ল'লে আপোনাৰ নিজৰে বিপদ হ'ব পাৰে। গতিকে ধৈৰ্য বজাই ৰাখক আৰু কৰ্মচাৰীৰ সৈতে একেলগে মিলি আলোচনা কৰক আৰু সেইমতে আগবাঢ়ি যাবলৈ যত্ন কৰক। অতি সোনকালে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন অনুকূল হৈ পৰিব। চৰকাৰী কামত আজি বাধা আহিব পাৰে। যদিহে অধিকাংশ গুৰুত্বপূৰ্ণ কাম দুপৰীয়াৰ আগতে সম্পূৰ্ণ হয়, তেনেহ'লে সেয়া আপোনাৰ বাবে উপযুক্ত হ'ব। গতিকে সেইবোৰ অলপ গুৰুত্ব সহকাৰে কৰিব আৰু চৰকাৰী বিষয়ত বেছি আপুনি হস্তক্ষেপো নকৰিব। প্ৰতিকূল পৰিস্থিতিত পৰিয়াল আৰু বন্ধু বান্ধৱীৰ পৰা সহায় সহযোগিতাই আপোনাৰ মনোবল উচ্চ কৰি ৰাখিব আৰু ইয়াৰ ফলত আপোনালোকে ভাল প্ৰতিফলনো দেখা পাব আৰু পৰিয়ালত এক সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। বিবাহিত জীৱনত মধুৰতা থকাৰ ফলত আপোনালোকে স্বামী স্ত্ৰীৰ মাজতো আপোনালোকৰ ভাল সম্বন্ধ গঢ়ি উঠিব। ইয়াৰ ফলতো আজি আপুনি পৰিয়ালত সুখদায়ক সময় কটাবলৈ সক্ষম হ'ব। সৰু কথাত মানসিক চাপ আৰু খং উঠাটো আপোনাৰ বাবে উপযুক্ত নহ'ব। ইয়াৰ ফলত আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে আৰু ইয়াৰ ফলত আপুনি দুৰ্বলো অনুভৱ কৰিব পাৰে। গতিকে খং নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আজি আপুনি যোগাসন আৰু ধ্যানত গুৰুত্ব দিয়ক। ইয়ে আপোনাক শান্ত প্ৰদান কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ কামৰ বোজা সাধাৰণতকৈ বেছি হ'ব পাৰে, কিন্তু প্ৰত্যাহ্বান গ্ৰহণ কৰিলেহে আপুনি সকলো কাম সমাধান কৰিবলৈ সক্ষম হ'ব। নতুন কিবা এটা শিকিবলৈ আজি আপুনি লাভ কৰিব কিছু নতুন তথ্য আৰু ইয়াৰ ফলত আপোনালোকে আজি নিজৰ ক্ষমতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ঘৰত আজি সুখৰ লক্ষণ দেখা যাব। সংস্কাৰ বা উন্নতিৰ কামত অলপ আলোচনা কৰিলে আপোনালোকে সুফল লাভ কৰিব। যুৱক যুৱতীসকলৰ গাফিলতিৰ ফলত লোকচান হোৱাৰ সম্ভাৱনা অধিক। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ ল'ব। এনে কৰিলে আপোনালোকে সকলো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ ইতিবাচকতা লাভ কৰিব।
কিছুমান নেতিবাচক মানুহৰ পৰা দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব, কাৰণ তেওঁলোকৰ সংগ লাভ কৰিলে আপোনাৰ কামবোৰো নেতিবাচক হ'ব পাৰে। যদি আপুনি আপোনাৰ ঠাই সলনি কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে কিছু সময়ৰ বাবে পিছুৱাই দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ঠাই সলনি কৰাটো ভাল নহ'ব। ব্যৱসায়ত কামৰ সন্দৰ্ভত পৰিস্থিতি অনুকূল যেন লাগিব, কিন্তু আপুনি অলপ ভালকৈ গুৰুত্ব দিলেহে দেখা পাব যে আপোনাৰ কোনো ক্ষেত্ৰত আপুনি সতৰ্ক হোৱাৰো প্ৰয়োজনীয়তা থাকিব। আৰু আজি ব্যৱসায়িক ক্ষেত্ৰত নতুন তথ্য উপলব্ধ কৰালে আপোনাৰ আজি কামৰো অগ্ৰগতি দেখা পাব, যিটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিৰ বাট মুকলি কৰিব। আপোনাৰ তত্ত্বাৱধানত গুৰুত্বপূৰ্ণ কামবোৰ সম্পন্ন কৰাটো আজি ভাল হ'ব, কাৰণ কৰ্মচাৰীৰ গাফিলতিৰ ফলত আজি আপোনাৰ কিছু ব্যৱসায়িক পৰিৱেশত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ পৰামৰ্শ আপোনাৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব পাৰে, গতিকে আজি আপুনি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিব। বিপৰীত লিংগৰ মানুহৰ সৈতে সম্পৰ্ক স্থাপন কৰিলে আপোনাৰ মানহানি হোৱাৰো সম্ভাৱনা অধিক থাকিব, গতিকে তেওঁলোকৰ সৈতে কথা বতৰা পাতোঁতে আপুনি অলপ গুৰুত্ব দিব লাগিব আৰু সতৰ্ক হৈ কথা বতৰা পাতিব লাগিব। স্বাস্থ্য আজি ভালে দেখা যায়। ব্যক্তিগত কাৰণত মানসিক চাপ থাকিব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লওক আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 1। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।